জিলা আয়ুক্তৰ কাৰ্যালয়ত চৰ্দাৰ বল্লভভাই পেটেলৰ 150 বছৰীয়া জন্ম জয়ন্তী উপলক্ষে সংবাদমেল সম্বোধন কৰে সাংসদ বিজুলী কলিতা মেধিয়ে। জিলা আয়ুক্ত আৰু জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক উপস্থিত থকা সংবাদমেলত সাংসদগৰাকীয়ে কয় যে বন্দে মাতৰম গীতটো যিহেতু 150 বছৰ অতিক্ৰম কৰিলে সেয়ে কালি জিলা প্ৰশাসনৰ উদ্যোগত বন্দে মাতৰম গীতটো পৰিৱেশন কৰাৰ ব্যৱস্থা কৰা হৈছে। তাৰোপৰি সাংসদগৰাকীয়ে কয় যে ভাৰতবৰ্ষৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ 150তম জন্ম জয়ন্তী উপলক্ষে সমগ্ৰ দেশতে একতা দৌৰ অনুষ্ঠিত হ'ব। ইয়াৰ অংশ হিচাপে 16 নৱেম্বৰত গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা একতা দৌৰ অনুষ্ঠিত হ'ব আৰু এই একতা দৌৰ চহৰৰ ক্ৰিটিকেল কেয়াৰ হস্পিটেল নয়াপাৰা হৈ জিলা আয়ুক্তৰ কাৰ্যালয়ত সামৰণি পৰিব। এই একতা দৌৰত প্ৰায় 1000 লোকে অংশগ্ৰহণ কৰিব। ইয়াৰ পিছত ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ঠিক সেইদৰে 19 নৱেম্বৰত দুধনৈত উদয়পুৰ খেলপথাৰৰ পৰা ডামৰা ৰোড হৈ পুনৰ উদয়পুৰ খেলপথাৰত সামৰণি পৰিব। ইয়াৰ পিছত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ভাৰতৰ প্ৰথমগৰাকী আমাৰ হোম মিনিষ্টাৰ চৰ্দাৰ বল্লভভাই পেটেল ডাঙৰীয়াৰ 150তম জন্ম জয়ন্তী উপলক্ষে সমগ্ৰ দেশতে ইউনিটি মাৰ্চৰ আয়োজন কৰা হৈছে আৰু তাৰ লগত সংগতি ৰাখি আমাৰ গোৱালপাৰা জিলাতো দুটাকৈ দিনত 16 নৱেম্বৰ আৰু 19 নৱেম্বৰত দুটাকৈ কাৰ্যসূচী ইয়াত ৰখা হৈছে। 16 নৱেম্বৰত আমাৰ গোৱালপাৰাত ইয়াত ক্ৰিটিকেল কেয়াৰ হস্পিটেলৰ আমাৰ ডিচি অফিচৰ পৰা আৰম্ভ হ'ব। ক্ৰিটিকেল কেয়াৰ হস্পিটেল হৈ ASTC পইণ্ট হৈ পেলাই ঈদগাহ নয়াপাৰা আৰু গভৰ্ণমেণ্ট হাইস্কুল হৈ পেলাই বৰপুখুৰী তিলাপাৰা ASTC পইণ্ট হৈ পেলাই আকৌ ডিচি অফিচত সমাপ্ত হ'ব আৰু তাৰ লগত সংগতি ৰাখি পেলাই আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমাৰ ৰচনা প্ৰতিযোগিতা এক্সেপো স্পীচ এনেধৰণৰ বিভিন্ন ধৰণৰ কম্পিটিশ্যন আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত ৰখা হৈছে আৰু এই যিটো আমাৰ ইউনিটি মাৰ্চ হ'ব এই ইউনিটি মাৰ্চত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমাৰ বিভিন্ন অনুষ্ঠানৰ পৰা আমাৰ ব্যক্তিসকলে তাত অংশগ্ৰহণ কৰিব আৰু প্ৰায় 1000 লোকক লৈ পেলাই এই মাৰ্চ কৰা হ'ব।